দেশৰ মানুহে দিলে দেশক বেছি, জাতিটোৱেও পাহৰিলে ভাষা সংস্কৃতি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি জাতি মাতৃ গান আৰু গীতটি গাইছিলে আমাৰ প্ৰয়াত ৰাজীৱ হৰিয়া ককাইদেৱে। আজি সেই ৰাজীৱ হৰিয়া ককাইদেউ গীতটি আমাৰ ৰাজীৱ ককাইদেউৰ ভতিজাক বিৰুজ গগৈয়ে গীতটি গাবলৈ অলপ চেষ্টা কৰিছে। গতিকে সকলোৱে আপোনালোকে শুনিছেই গানটো, যিহেতু আমাৰ ৰাজীৱ হৰিয়া ককাইদেউৰ গীতটি শুনি ভাল লাগে। আচলতে বিৰুজ গগৈয়ে তেওঁ ভতিজাকে তেওঁ সেই গীতটি অলপ গুণগুণাই দিছে। অ' ভাইটি তোলৈ লিখিছোঁ এখনি চিঠি, এই গীতটো আমাৰ ৰাজীৱ হৰিয়া ককাইদেউ ভতিজাকে গীতটো অকণমান গুণগুণাই দিছে আৰু তেওঁ বহুতখিনি ৰাজীৱ হৰিয়া ককাইদেউ গানবোৰ গাবলৈ চেষ্টা কৰি আছে আৰু আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ আমাৰ বিৰুজ গগৈক। গতিকে আপোনালোকে যিমান পাৰে আমাৰ ৰাজীৱ হৰিয়া ককাইদেউ ভতিজাক তেওঁ যাতে আমাৰ ৰাজীৱ হৰিয়া ককাইদেউৰ নিচিনাকৈ গানবোৰ গাব পাৰে আৰু তেওঁ গানবোৰ যেনেকৈ ৰাজীৱ হৰিয়া ককাইদেউ জাতি মাতি গান গাইছিলে তেনেকৈ বিৰুজ গগৈও ৰাজীৱ হৰিয়া ককাইদেউৰ নিচিনা জাতি মাতি গান গাওক আৰু আপোনালোকেও মৰম দি যাব বিৰুজ গগৈক, তাৰে আশা কৰিছোঁ। আৰু আপোনালোকেও অকণমান মৰম দিব আমাৰ বিৰুজ গগৈক। গতিকে তাৰে আজি বিৰুজ গগৈ আজি গানটি আপোনালোকৰ মাজত আগবঢ়াম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই দিব আৰু মোৰ চেনেলত যদি প্ৰথম চাইছে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব। তেন্তে বলক আজি আমাৰ ৰাজীৱ ককাইদেউ ভতিজাক বিৰুজ গগৈয়ে গুণগুণোৱা গানটোৱে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অ' ভাইটি তোলৈ লিখিছোঁ এখনি চিঠি, অ' ভাইটি তোলৈ লিখিছোঁ এখনি চিঠি, দেশৰ মানুহে দিলে দেশক বেছি, জাতিটোৱেও পাহৰিলে ভাষা সংস্কৃতি। অ' ভাইটি তোলৈ লিখিছোঁ এখনি চিঠি, অ' ভাইটি কাৰ বাবে নহবি তই বিপ্লৱী, তই ভাবিছাচোন আকৌ এবাৰ ঘূৰি, বনিয়াৰ হাতত বিবেক বিক্ৰীছে লাচিত সেনা নিবিৰে, চতুৰ বনিয়াই ৰংপুৰ দহিছে কাগজৰ খমিয়াতিৰে, বনিয়াৰ হাতত বিবেক বিকিছে লাচিত সেনা নিবিৰে, চতুৰ বনিয়াই ৰংপুৰ দহিছে কাগজৰ খমিয়াতিৰে, ভণ্ড সেনাৰ দ্বন্দ্ব হওক বচাব লাগিব দেশ, জয় সাগৰতে জয়াৰ বিননি চিঞৰত ছিঙিছে কেশ, অ' ভাইটি তোলৈ লিখিছোঁ এখনি চিঠি, অ' ভাইটি কাৰ বাবে নহবি তই বিপ্লৱী, তই ভাবিছাচোন আকৌ এবাৰ ঘূৰি।